মই দুষ্মন্ত শৰ্মা আপোনালোকক স্বাগতম জনাইছোঁ দ্য ছ'চিয়েল ভিজনলৈ। সন্মুখত 2026 এটি নতুন বছৰ। সকলোৰে পৰিকল্পনা আছে, সকলোৱে সকলোকে শুভেচ্ছা জনাইছে। ইতিমধ্যে শুভেচ্ছাৰে উপচি পৰিছে মানুহৰ মন, ইজনে সিজনক শুভকামনা জনাইছে। আমি নিশ্চয় আশা ৰাখিম মানুহৰ বুকুৰ সেই শুভকামনাসমূহে পৃথিৱী কৰি উঠক। শুভকামনাৰে ভৰা এই সময়তেই বিভিন্নজনে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। কোনোবাই লিখিছে, কোনোবাই আঁকিছে, কোনোবাই গাইছে। কবিয়ে কবিতা লিখিছে, নতুন বছৰক লৈ নতুন বছৰৰ অনুভৱ ব্যক্ত কৰিছে। এগৰাকী উদীয়মান কবি মোৰ ভাতৃপ্ৰতিম জ্যোতিৰ্ময় বৰাই তেওঁৰ অনুভৱ ব্যক্ত কৰিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটি কবিতাৰে। কবিতাটি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নতুন বুলিবলৈ মোৰনো আছে কি? জ্যোতিৰ্ময় বৰাৰ এই কবিতাটি শুনোৱা হওকচোন। নতুন বুলিবলৈ মোৰনো আছে কি? একেটাই চোলা, একেটাই পুৱা, একেটাই সন্ধিয়া আৰু সীমাহীন ব্যস্ততা। দিনবোৰ মাহ হ'লে মাহবোৰ বছৰ হয়, মাহবোৰ বছৰ হ'লে বছৰবোৰ সলনি হয়, বছৰবোৰ সলনি হ'লে কেলেণ্ডাৰ নতুন হয়, কেলেণ্ডাৰ নতুন কৰি মই নিজেই পুৰণি হওঁ। নতুন বুলিবলৈ মোৰনো আছে কি? কিছু অপূৰ্ণ আশা আৰু কেতিয়াও নোকোৱা বহু আধৰুৱা কথা। নতুন বুলিবলৈ মোৰনো আছে কি? আছে মাথো কিছু আন্ধাৰ, অলপ দুখ, ভাগৰ। জীৱন জীৱলৈ সেইখিনিও তাকৰ, জীৱন জীৱলৈ সেইখিনিও তাকৰ। নতুন বুলিবলৈ মোৰনো আছে কি? সঁচাকৈ এটা খুব সুন্দৰ কবিতা। আচলতে নতুন বুলিবলৈ আমাৰনো থাকে কি? কবিতাটি অনুধাৱন কৰক, শুনক, বুজক। পুনৰবাৰ আপোনাক সকলোৱে মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।